নাজিৰাৰ ঐতিহাসিক ৰাজকাৰেঙৰ বাকৰিত উখল মাখল পৰিৱেশ। বহাগ নহয় এটি মাহ, বহাগ নহয় এটি ঋতু, বহাগ এটি প্ৰতিশ্ৰুতি। প্ৰতিশ্ৰুতি আন্তৰিকতাৰ, প্ৰতিশ্ৰুতি মৰম আৰু আৱেগৰ, প্ৰতিশ্ৰুতি সেউজৰ, প্ৰতিশ্ৰুতি অসমীয়াৰ, প্ৰতিশ্ৰুতি আপুৰুগীয়া সংস্কৃতিৰ। আজি বহাগৰ প্ৰথমটো দিন। এই দিনটো মানুহ বিহু হিচাপে পালন কৰে প্ৰতিজন অসমীয়াই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰিত আজি উখল মাখল পৰিৱেশ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ৰাজকাৰেঙৰ বাকৰিত বিগত বছৰকেইটাৰ দৰে বহাগৰ প্ৰথম দিনটোতে 30 সংখ্যক মুকলি বিহু উদযাপন কৰিছে। ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচীৰে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। প্ৰদৰ্শনীমূলক কণী যুঁজ, সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ পিছতে আমন্ত্ৰিত অসমৰ আগশাৰী বিহু হুঁচৰি দল আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আদি বিভিন্ন অনুষ্ঠানে আজি কাৰেঙৰ বাকৰিত এটি মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। বিহুৱা নাচনি উৎসাহেৰে উখল মাখল হৈ পৰে কাৰেঙৰ বাকৰি। এই বিহুৱে কঢ়িয়াই আনক এক সমন্বয়ৰ বাৰ্তা। অসমীয়া নৱবৰ্ষৰ প্ৰতিদিনে কঢ়িয়াই আনক সমৃদ্ধি আৰু আশাৰ বতৰা আৰু লগতে আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰে ৰঙীন আৰু ফূৰ্তিৰে ভৰপূৰ। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেশৰ মন পৰিৱেশ, তাকেই আন্তৰিকতাৰে কামনা কৰি ঐতিহাসিক গড়গাঁও কাৰেঙৰ বাকৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত আমি মুকলি বিহু উদযাপন কৰি আহিছোঁ। এইবাৰ 30 সংখ্যক মুকলি বিহু। এই মুকলি বিহুৰ স্থলীৰ পৰাই পোনপ্ৰথমতে আমি সদৌ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহাগ অসমীয়া জাতিৰ প্ৰাণ স্পন্দন, বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা, বহাগে অসমীয়া জাতিলৈ নতুন প্ৰেৰণাৰ সঞ্চাৰ কঢ়িয়াই আনে, বহাগে কৃষিজীৱী ৰাইজলৈ নতুন আশাৰ সঞ্চাৰ কঢ়িয়াই আনে। এই বহাগে আচলতে সমন্বয় বাৰ্তা কঢ়িয়াই আনে আৰু ঐতিহাসিক গড়গাঁও কাৰেঙৰ বাকৰিত আজি মুকলি বিহু উদযাপনৰ জৰিয়তেদি আমি সকলোৱে যাতে সমন্বয়েৰে একতাৰে যাতে থাকিব পাৰোঁ, আমি সকলোৱে যাতে আগবাঢ়ি যাব পাৰোঁ, কৃষ্টি সংস্কৃতিটো যে বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰি চেষ্টা কৰিছোঁ। আৰু আজিৰ এই মুকলি বিহুৰ স্থলীৰ পৰাই আমি সকলো ৰাইজকে ঐক্যবদ্ধ হ'বৰ বাবে আৰু ঐক্যবদ্ধৰে জীৱনটো আগবাঢ়ি যাব। প্ৰতি বছৰবোৰে আমি সকলোৱে এটা সংকল্প লওঁ যে আমি ভাল কাম কৰিম আৰু ৰাইজৰ উন্নয়ন কৰিম, সমাজৰ উন্নয়ন কৰিম। সেইখিনি যাতে কৰিবলৈ সকলোৱে আগবাঢ়ি আহে। অকল আমাৰ প্ৰশাসন, ৰাজনীতিকৰ হাততে যাতে অসমৰ ভৱিষ্যত এৰি নিদিয়ে। ৰাইজৰ দায়বদ্ধতা যিটো আছে, এইবাৰ যাতে ৰাইজে নিজৰ দায়বদ্ধতা দেখায় আৰু হাতে কামে লাগে, সেইটোৱে মোৰ অনুৰোধ। আৰু নতুন বছৰ অসমবাসীক উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক। যি কাৰেণ্ট পালন কৰিছে, এই যেনেকৈ আছিল আৰু আনন্দৰাম যেনেকুৱা সপোন দেখিছিল, তেনেকুৱা সপোন যাতে সকলোৱে আমি দেখিব পাৰোঁ, অসমখন উন্নত হওক, সেইটোৱে কামনা কৰোঁ। অসমৰ পৰা বহুত যুৱক যুৱতী প্ৰবাসলৈ যায় কৰ্ম সংস্থাপন বিচাৰি, সেইবিলাক যাতে নাইকিয়া হওক। আমি বিহুৰ সময়ত তেওঁলোকে উভতি আহে, কোনোবা উভতি আহিব নোৱাৰে। সেই গতিকে আমি যাতে অসমত তেনেকুৱা এটা পৰিৱেশ পাওঁ, সকলোৱে সামাজিকভাৱে উৎসৱ পাৰ্বণৰ মাজেৰে আমি কামো কৰিব পাৰোঁ, এই পৰিৱেশটো আহক, তাৰ বাবে মই আশা কৰোঁ। আপোনালোকে চাই আছে CNC Media News।